এইটো আমাৰ মৰমৰ অতি প্ৰিয় খানজুং বন্ধু। খানজুং বন্ধু মানে খানজুং বসমতাৰী নহয়, কৰ্দ বসমতাৰী অৰিজিনেল নামটো। কৰ্দ বসমতাৰী। এতিয়া এখেতে সেই দাঙি আছে, কাটি আছে, আপোনালোকে চাই আছে। সেই দাঙি থকা আৰু কাটি থকা বস্তুটো কি বুলি ভাবি আছে চাগে যিজনে মানে যিসকলে ৰাবাৰটো দেখা নাই। হয় বুলি নকওঁ যে তই ছাৰ। তো সেই বস্তুটো কি হয়? লবৰ হয়। আৰু কিহৰ কাৰণে কাটিছে, মানে কি আছে তাত? টায়াৰ চায়াৰ বনাব লাগে মানে কি কি কিহৰ টায়াৰ? গাড়ী টায়াৰ, মটৰচাইকেল টায়াৰ, চব মানে কোন কোম্পানীৰ টায়াৰ? যেনেকৈ কোন কোম্পানীৰ টায়াৰ? যেনেকৈ এতিয়া আৰু বহুত আছে ন? কামটো কিন্তু এনে দেখিবলৈ বহুত সহজ সৰল নিচিনা লাগে, হয় না? এনে সেইবোৰ কাম কৰি মাহিলী উপাৰ্জন কিমান হ'ব? পইচাটো কিমান হ'ব মাহিলী? 22,000 25,000। 22,000 25,000 ন? তো ইমান কামটো একোৱেই নাই দেখোন, কাটিবহে লাগে। একোৱেই নাই, কেঁচি ধৰি কাটিবহে লাগে ন? দিনটোত কিমান কাটিব পাৰি? 25টা। আঙুলিৰ অৱস্থা চাওক, কেঁচি ধৰোঁতে দেখিছে না? নহয়, এইবিলাক কোলা হৈ গৈছে, আঙুলি চাওক বুঢ়া মানুহৰ নিচিনা হৈ গৈছে। নহয়, এইবোৰ সৰু ল'ৰা ছোৱালী, চেহেৰাটো চাওকচোন কিমান সৰু। এই মাত্ৰ গাখীৰ এৰি আহিছে, চাল নহ'লে কি হ'ব? নতুনকৈ আহিছে। যিখিনি মানুহ পুৰণা একো কোৱাই নাই। এইফালে চাওক, সি মাৰিয়ে আছে, কৰিয়ে আছে। মোটামুটি ৰাতিপুৱাৰ পৰা কেইটামান মাৰিল? একটা বান্ডিলৰ কিমান টকা? 50 টকা। গতিকে বান্ডিলটো এতিয়া কেইটামান কাটিলে আয়ুষ? কেইটা হ'ল বান্ডিল আজি? 18টা মানে ৰাতিপুৱা কেইটাৰ পৰা লাগিছে? 7টাৰ পৰা এতিয়া কেইটা বাজিল? 10টাত 18টা কাটিল মানে 900 টকা বনাল, হয় না? 3 ঘণ্টা বা 4 ঘণ্টা। তো এতিয়া কিমান পইচা হ'ব? যিমান কৰে সিমান পইচা। কিন্তু কি হয়, মন দি কৰিবহে লাগে। গতিকে এইবোৰ কামটো মানে সদায়ৰ কাম। এতিয়া কিন্তু বৰ্তমান ইয়াৰ অফ ছিজন হোৱাৰ কাৰণে ইমান মাল নাই বুলি আমি শুনিবলৈ পাইছোঁ। ইয়াতে কৰ্মৰত ভাইটি বা দাদাহঁত আছে। আৰু ইয়াতে মানে আপোনাৰ চবতকৈ ভালটো কি আছে যে আপুনি যদি কাপোৰ পিন্ধিও মন যায় পিন্ধি কৰিলেও, যদি খুলি কৰিব মন যায় কাপোৰ খুলি কৰিলেও। যেনেকৈ আমাৰ একজন বন্ধু এনেকৈ আছে, ইও এনেকৈ আছে। মানে কি হয়, গৰমৰ দিনত কাপোৰ ইমান পিন্ধি থাকিব মন নাযায়। চোলাটো মানে ধৰক চাৰ্ট বা গেঞ্জি এইবোৰ পিন্ধি থাকিব মন নাযায়। গতিকে নিজৰ শৰীৰেও মানে নেচাৰেল ঠাণ্ডা এটা পাই থাকিব আৰু এইফালে পইচাও আহি থাকিব। কামো ইমান দেখাত দিনত 1000 টকা মানে ধৰি যাওক বুলি কৈ আছে ভাইটিজনে। গতিকে কোনোবাই কাম কৰা ইচ্ছুক থকা মানুহ থাকে, হয় না? তেতিয়া কণ্টেক্ট কৰি কিনে আহিম বুলি ক'লে পাৰিব আহিবলৈ, পাৰিব নিশ্চয়। আৰু ইয়াতে কিন্তু আমাৰ কামৰে ব্যৱস্থা হ'ব, থকা খোৱাটো ব্যৱস্থা নাই। থকা খোৱাটো নিজে ল'ব লাগিব, নিজে লৈ থাকিব লাগিব। কিমানৰ পৰা? ৰুম ভাড়া 1500 টকাৰ পৰা পায়। গতিকে ওচৰতো ৰুম পোৱা নাযায় চাগে, ওচৰ পাজৰ পায়। ভালেই ৰুম না? কেতিয়াবা আৰু সময় পালে আমি এই ভাল ৰুমখিনিৰো ভিডিঅ' কৰি ল'ম। ভিডিঅ' কৰি কিনে দেখাম। আৰু নহয়, এড্ৰেছ আৰু মানে ৰাজধানী পাব্লিক স্কুলৰ ওচৰত, মানে আগফালে ৰাস্তা ইফাল আফাল আৰু, হয় না? আৰু সেই ৰঙা আগত মানে নগাঁও দি আহিলে 200 মিটাৰ পাছত, টোলগেটৰ 200 মিটাৰ পাছত, আৰু গুৱাহাটী দি আহিলে টোলগেট পোৱাৰ 200 মিটাৰ আগত, হয় না? গতিকে এতিয়া গাইছ, এই হ'ল কামটো। এইটো ৰাবাৰ কাটিং আৰু পেকিং।